শিক্ষা হেতুৰ পৰা আমি সাংঘাতিক ধৰণে লাভান্বিত হৈছোঁ। এতিয়া শিক্ষা হেতু কেৱল এটেণ্ডেঞ্চ লোৱা এটা ছফ্টৱেৰ নহয়, ইয়াত আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ ডেটা পাইছোঁ। সেই ডেটাৰ এনালাইচিছ কৰি তাৰ ওপৰত আমাৰ কাৰ্য ব্যৱস্থা কি হ'ব, তাক আমি কেনেকৈ আমাৰ গুণগত মান উন্নত কৰাৰ কাৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিম। পাঠ্যপুথি বিতৰণৰ পৰা ইউনিফৰ্ম বিতৰণৰ পৰা মিড ডে মিলকে সকলোখিনি চিমলেছলি আমি ছাৰ্ভিচখিনি কেনেকৈ দিব পাৰোঁ শিক্ষা হেতুৰ ডেটাৰ ওপৰত ভিত্তি কৰি তাৰ কাৰণে আমি কাম কৰিম। এবাৰ ইলেকশ্যনৰ কাৰণে গুণোৎসৱ নহ'ল, কিন্তু গুণোৎসৱ হ'ব 26-27ত গুণোৎসৱ অনুষ্ঠিত হ'ব। তাৰ কাৰণে বাজেট নিৰ্ধাৰণ হৈ গৈছে, তাৰো প্ৰস্তুতি আমি সোনকালে আৰম্ভ কৰিব লাগিব। ইতিমধ্যে পৰ্টেলত আবেদন সম্পূৰ্ণ হৈছে, কিন্তু ইয়াৰ লগতে মই মুখ্যমন্ত্ৰীৰ লগত বা সাধাৰণ প্ৰশাসনৰ লগতো আলোচনা কৰিব লাগিব, কাৰণ চেঞ্চাছৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। বহু শিক্ষকৰ দায়িত্ব পৰিব, ডিউটি পৰিব, কাৰণ এইটো এটা ৰাষ্ট্ৰীয় প্ৰায়ৰিটিৰ বিষয়বস্তু। গতিকে অহা কেইটামান দিনৰ ভিতৰত আলাপ আলোচনা কৰি ট্ৰেন্সফাৰসমূহ কেনেধৰণে, বিশেষকৈ মিউচুৱেল ট্ৰেন্সফাৰসমূহ দিব পৰা যায় বা ছিংগুল ট্ৰেন্সফাৰো যিটো আছে, আমি জুলাই মাহত কিমানখিনি ট্ৰেন্সফাৰ দিব পাৰোঁ আমি চাই লওঁ। মই এতিয়া এই মুহূৰ্তত কমেণ্ট দিব নোৱাৰোঁ, কাৰণ যিহেতু লোকপিয়ল আছে সন্মুখত। কিন্তু তৎসত্ত্বেও আমাৰ প্ৰচেষ্টাটো থাকিব যে যিসকল আইনৰ আওতাত পৰিছে, যিসকলে ট্ৰেন্সফাৰ বদলীকৰণ হ'ব লাগে, তেওঁলোকৰ যাতে বদলীকৰণ হয় তাৰ কাৰণে মই চেষ্টা কৰিম।